নমস্কাৰ প্ৰিয় দৰ্শক। আজি ভাৰতবৰ্ষ স্বাধীন হোৱা ৮০ বছৰ হৈ গ'ল। কিন্তু সঁচাকৈ জানো আমি স্বাধীন হৈছোঁ? আজি এটা ডাঙৰ প্ৰশ্ন উঠি পৰিছে আমাৰ সকলোৰে বাবে। হয়তো সেই সময়ত আমি ভাৰত স্বাধীন কৰিছিলোঁ ইংৰাজৰ বিৰুদ্ধে, আৰু বৰ্তমানো আমি যুঁজি আছোঁ কিছুমান ক'লা ইংৰাজৰ বিৰুদ্ধে। যিবোৰ ক'লা ইংৰাজ আমাৰেই ভাৰতবৰ্ষৰ, আমাৰেই এই কিছুমান নেতা, আমাৰেই এই ভাৰতবৰ্ষৰ কিছুমান ডাঙৰ ডাঙৰ চাকৰি কৰা মানুহ। আপোনালোকে কেতিয়াবা ভাবিছেনে যে আমি আজিও স্বাধীনতা দিৱসত কিছুমান ৰাস্তাত দেখিবলৈ পাওঁ সৰু সৰু ছোৱালী, সৰু সৰু ল'ৰাই সৰু সৰু জাতীয় পতাকা লৈ মানুহক বিক্ৰী কৰি আছে। ৰাস্তাই ঘাটে য'তে গাড়ী দেখা পায় তাতে গৈ খিৰিকীৰে আপোনালোকে দেখিবলৈ পায় কিছুমান ল'ৰা ছোৱালীয়ে জাতীয় পতাকা বিক্ৰী কৰি আছে। কি এয়া আমাৰ ভাৰত স্বাধীন? এয়া আমি স্বাধীনতা দিৱস উদযাপন কৰোঁ এনেকৈ? ক'ত আমাৰ এই ৮০ বছৰত স্বাধীন হৈ পেলাই আমি কি পালোঁ? আজি এয়া বহুত ডাঙৰ প্ৰশ্ন। কিয় আজিলৈকে আমাৰ ভাৰতবৰ্ষত কিছু শতাংশ মানুহৰ বাহিৰে বাকীবোৰ মানুহ এতিয়াও গৰীব হৈ আছে? আপোনালোকে আমাৰ ভাৰতৰে ওচৰৰ দেশ এখন যাৰ নাম চাইনা, আৰু এই চাইনা আমাতকৈ ২ বছৰ পিছত স্বাধীন হৈছিল। তথাপিও আপোনালোকে দেখিবলৈ পাইছে যে চাইনাৰ অৱস্থা কেনেকুৱা। টকাই পইচাই তেখেতসকলৰ আৰ্মি, সুৰক্ষা বা যি অস্ত্ৰ পাতি লাগে বা যেনেকুৱা শিক্ষা লাগে, যেনেকুৱা ৰাস্তা ঘাট লাগে, যেনেকুৱা মানুহক টকা পইচা লাগে, সকলোবোৰ আজি তেখেতসকলৰ তাত আছে। কিন্তু ভাৰত আজিও ২ বছৰ আগতেই স্বাধীন হৈও আজি আমি গোলামৰ নিচিনা জীৱন যাপন কৰি আছোঁ। দৈনন্দিন হৈ থকা কিছুমান ৰেপ কেছ, দৈনন্দিন হৈ থকা মহিলাৰ ওপৰত অত্যাচাৰ, দৈনন্দিন হৈ থকা ধৰ্মৰ নামত কাজিয়া, দৈনন্দিন হৈ থকা ভ্ৰষ্টাচাৰ, এইবোৰ কি এখন স্বাধীনতা দেশত শোভা দিয়ে? গতিকে এইবোৰ লৈ আজি কক্ৰজ জনতা পাৰ্টীয়ে কিছুদিন আগতে আপোনালোকে সকলোৱে জানে বা আপোনালোকেও হয়তো ভাগ লৈছিল এইবোৰ আন্দোলনত। আৰু CJPয়ে এতিয়া এটা নতুন আহ্বান কৰিছে সকলো দেশবাসীকে। আমি কোন পাৰ্টিক ভাল পাওঁ বা কাক ভোট দিওঁ এয়া পিছৰ কথা, কিন্তু ভোট দিয়াৰ লগে লগে বা ভোট দিয়াৰ পিছত আমাৰ অধিকাৰ আছে যে সেই মানুহজনক আমি আমাৰ লাগতিয়াল বস্তু বা আমি সেই মানুহজনক ভোট দি আমাৰ দেশখন চলাবলৈ দি আমি কি পাইছোঁ এয়া বিচৰাৰ আমাৰ অধিকাৰ আছে। আৰু সেইবাবে CJPয়ে সকলো দেশবাসীকে এটা সুন্দৰ আহ্বান জনাইছে, আৰু আশা কৰোঁ মই আপোনালোকেও এই CJPৰ আহ্বানক আঁকোৱালি ল'ব বুলি। CJP ফাউণ্ডাৰ অভিজিত দীপকে তেখেতে সেইদিনা এটা মিটিং কৰিছিল, আৰু মিটিং কৰি সকলোকে আহ্বান জনায় যে আপোনালোকে ওচৰ পাজৰৰ যিবোৰ স্কুল আছে আপোনালোকে প্ৰত্যেক এজন মানুহে 2টাকৈ স্কুলত ভিজিট কৰক, আৰু এই 2টা স্কুলত গৈ আপোনালোকে চাওক যে স্কুলত কিহৰ নাটনি, স্কুলত ফেন আছেনে নাই, স্কুলত কাৰেণ্ট আছেনে নাই, স্কুলৰ চহৰত খেলিবৰ বাবে ঠাই আছেনে নাই, ছোৱালীৰ বাবে বেলেগকৈ লেট্ৰিন বাথৰুম আছেনে নাই, এই সকলোবোৰ সুবিধা চাই বা স্কুলত যোৱাৰ বাবে ৰাস্তা ঘাট ভাল হয়নে নহয়, এই সকলোবোৰ আপোনালোকে ভিডিঅ' বনাই ইনষ্টাগ্ৰামত আপলোড কৰক। আৰু এয়া এইবাৰ স্বাধীনতা দিৱসৰ আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব। আমি ভাৰত স্বাধীন হোৱা ৮০ বছৰত আজিলৈকে আমাৰ গাঁৱৰ যিবোৰ স্কুল, ইয়াৰ অৱস্থা আচলতে খুবেই দুখ লগা কথা। আপোনালোকে জানে ডাঙৰ ডাঙৰ মন্ত্ৰী মিনিষ্টাৰে
সুন্দৰ এটা ঘৰৰ ভিতৰত খোজ কাঢ়িবলৈও ৰেড কাৰ্পেট তেখেতসকলে পাৰি দিয়ে আৰু সেই ৰেড কাৰ্পেটৰ ওপৰেৰে তেখেতসকলে খোজ কাঢ়ে। কি এয়া আমাৰ অধিকাৰ নাই? আমাৰ এইবোৰ ইচ্ছা নাই? আমি তেনেকৈ খোজকাঢ়িব নোৱাৰোঁ? আমাক ইমানখিনিও নালাগে কিয়? আমি এটা সুন্দৰ ঘৰ বনাই বা সুখী পৰিয়াল হৈ আমাক যিবোৰ দৰকাৰ বস্তু, হয়তো সাধাৰণ এটা স্কুল বা আমি হস্পিটেল বা অহা যোৱাৰ বাবে কিছুমান গাড়ী, ভাল সুবিধা, এইবোৰ আমাৰ অধিকাৰ নহয়? কেৱল চৰকাৰী যিবোৰ মানুহ তেওঁলোকে কেৱল এইবোৰ অধিকাৰ পায় নেকি? গতিকে নিজৰ অধিকাৰৰ ওপৰত আমি নিজেই মাত মাতিব লাগিব। আমি সেই ইংৰাজৰ দিনৰ গোলামৰ যিটো স্বভাৱ, কোনোবা ডাঙৰ মানুহ আহিলেই ছাৰ বহক আহক বা খুৱাই বোৱাই তেখেতসকলক আমি সন্তুষ্ট কৰা এই স্বভাৱ আমি বাদ দিব লাগিব। আমি প্ৰশ্ন কৰিব লাগিব। আমি নিজে ভোট দি যাক আমি MLA মিনিষ্টাৰ কৰি দিছোঁ তেখেতসকলক আমি সুধিব লাগিব যে এই কামটো কিয় হোৱা নাই। আৰু যেতিয়ালৈকে আপুনি এই গোলামৰ যিটো স্বভাৱ, এই স্বভাৱৰ পৰা ওলাই নাহে তেতিয়ালৈকে আমি আৰু বহু বছৰ পিছলৈকে আমি পিছুৱাই থাকিম। আৰু কেতিয়াও আমি এনেকুৱা দিন চাইনাত আজি যেনেকুৱা দিন দেখিবলৈ পাই আছে ৰাইজে বা চাইনাৰ মানুহবোৰে যেনেকৈ জীৱন যাপন কৰি আছে, এই জীৱন যাপন আমি কেতিয়াও লাভ কৰিব নোৱাৰিম। আৰু এই সকলোবোৰ শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰে। আমি যেতিয়া আমাৰ ল'ৰা ছোৱালী শিক্ষিত হ'ব, আমি আমাৰ নেক্সট জেনেৰেশ্যনটো, আমাৰ দিনটো বাৰু গ'লেই একো নাই, কিন্তু আমাৰ নেক্সট জেনেৰেশ্যনে যাতে ভালকৈ শিক্ষা লাভ কৰে, ভালকৈ সুবিধা পায়, ইয়াৰ বাবে আমি এতিয়াৰ পৰা সজাগ হ'ব লাগিব, এতিয়াৰ পৰাই মাত মাতিব লাগিব। আৰু যিদিনা আমি এনেকুৱা অনুভৱ কৰিম যে আমি মাজ নিশাও যদি কোনোবা ছোৱালী মানুহে অকলে ৰাস্তাৰে খোজকাঢ়ি যাব পাৰে, সেইদিনা আমি গম পাম যে সঁচাকৈ আমাৰ ভাৰত স্বাধীন হৈছে। এনেকুৱা নহয় যে বিজেপিৰ বহুত কাৰ্যকৰ্তাই কয় যে 2014 চনতহে বোলে ভাৰত স্বাধীন হৈছে। এইবোৰ বুৰ্বকৰ কথা বা এনেকুৱা বুৰ্বকামী কাম আমি আৰু শুনিব নালাগে। এইবোৰৰ পৰা আঁতৰি থকাটোৱেই ভাল। আশা কৰোঁ আপোনালোকে মই যিখিনি কথা ক'বলৈ লৈছোঁ আপোনালোকে ভালকৈ বুজি পাইছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্টছ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।